নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, মোৰ আপোনাৰ দেশ গীতিৰ ৰচক কোন? মোৰ আপোনাৰ দেশ গীতিৰ ৰচক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। মোৰ আপোনাৰ দেশ গীতটি লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি? পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত মহাসাগৰ। পৃথিৱীৰ তৃতীয় বৃহৎ মহাসাগৰখনৰ নাম হৈছে ভাৰত মহাসাগৰ। ভাৰত মহাসাগৰ হৈছে পৃথিৱীৰ তৃতীয়তম বৃহত্তম মহাসাগৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, আউনীআটী সত্ৰ অসমৰ কোন জিলাত অৱস্থিত? আউনীআটী সত্ৰ অসমৰ কোন জিলাত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাজুলী। আউনীআটী সত্ৰ অসমৰ মাজুলী জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ৰীমা দাসে পৰিচালনা কৰা? তলৰ কোনখন ৰীমা দাসে পৰিচালনা কৰা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভিলেজ ৰকষ্টাৰ। ভিলেজ ৰকষ্টাৰ ৰীমা দাসে পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, কটন কলেজ কোন চনত স্থাপন হৈছিল? কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1901 চনত। কটন কলেজ 1901 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, গিলবাৰ্টন চাংপা কি খেলৰ লগত জড়িত? গিলবাৰ্টন চাংপা কি খেলৰ লগত জড়িত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফুটবল। গিলবাৰ্টন চাংপা ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, সন্তোষ ট্ৰফী কি খেলৰ লগত জড়িত? সন্তোষ ট্ৰফী কি খেলৰ লগত জড়িত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফুটবল। সন্তোষ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰত ব্যাস প্ৰকল্প কেতিয়া আৰম্ভ হৈছিল? ভাৰত ব্যাস প্ৰকল্প কেতিয়া আৰম্ভ হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1973 চনত। ভাৰত ব্যাস প্ৰকল্প 1973 চনত আৰম্ভ হৈছিল। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, লোকপ্ৰিয় বুলি ভাৰতৰ কোনজন ব্যক্তিক কোৱা হয়? লোকপ্ৰিয় বুলি ভাৰতৰ কোনজন ব্যক্তিক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ। লোকপ্ৰিয় বুলি ভাৰতৰ গোপীনাথ বৰদলৈক কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? জয়সাগৰ পুখুৰী কোনে খন্দাইছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খন্দাইছিল। 12 নম্বৰ কুৱেশ্যনটো সুধিছে, গড়গঞ্জা ৰজা বুলি কাক কোৱা হয়? গড়গঞ্জা ৰজা বুলি কাক কোৱা হয় সুধিছে।
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত জনাই দিব 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে বন্দে মাতৰমৰ ৰচক কোন বন্দে মাতৰম কোনে ৰচনা কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বংকিম চন্দ্ৰ চেটাৰ্জী বন্দে মাতৰম ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ মুঠ আসন কেইখন অসম বিধানসভাৰ মুঠ আসন কেইখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 126খন অসম বিধানসভাৰ মুঠ আসন হৈছে 126খন নেক্সট কুৱেশ্যনটো সুধিছে শংকৰদেৱৰ জন্ম কোন চনত হৈছিল শংকৰদেৱৰ জন্ম কোন চনত হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1449 চনত শংকৰদেৱৰ জন্ম 1449 চনত হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কম্পিউটাৰৰ ভিত্ৰ বুলি কাক কোৱা হয় কম্পিউটাৰৰ ভিত্ৰ বুলি কাক কোৱা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চাৰ্লছ বেবেজ কম্পিউটাৰৰ ভিত্ৰ বুলি চাৰ্লছ বেবেজক কোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ বৃহত্তম বিলখনৰ নাম কি অসমৰ বৃহত্তম বিলখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি সোণবিল অসমৰ বৃহত্তম বিলখনৰ নাম হৈছে সোণবিল নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনখন গ্ৰন্থ ৰীতা চৌধুৰীয়ে লিখা তলৰ কোনখন গ্ৰন্থ ৰীতা চৌধুৰীয়ে লিখা সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাকাম মাকাম হৈছে ৰীতা চৌধুৰীয়ে লিখা এখন গ্ৰন্থ নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে অ বা উষা সভাৰ মুখপত্ৰখনৰ নাম কি অ বা উষা সভাৰ মুখপত্ৰখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জোনাকী অ বা উষা সভাৰ মুখপত্ৰখনৰ নাম হৈছে জোনাকী